নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক ইতিমধ্যেই মেজমেলত অন্তত কিছু ক্ষেত্ৰত আপোনাৰ এটা অভ্যাসত পৰিণত হৈছে যে আমি সদায় ৰাজনীতিক মাতো হয় মেজমেল মানে ৰাজনীতিৰ মানুহ মন্ত্ৰী বিৰোধী পক্ষ ইত্যাদি ইত্যাদি মাজে মাজে ব্যতিক্ৰম কৰিবলৈ চেষ্টা কৰোঁ আৰু আজি মেজমেলত আমাৰ মাজত উপস্থিত এগৰাকী ব্যতিক্ৰমী ব্যক্তি কিন্তু তেখেতক মই আপোনালোকৰ আগত পৰ্দাত দেখুৱাৰ আগতে এটা সৰু ভিডিঅ' ক্লিপিংৰে তেখেতৰ পৰিচয় লওঁ আপোনালোকে সকলোৱে বুজি পাই যাব এটা সৰু ভিডিঅ' ক্লিপিং আমরা হলাম মুখ্য সূক্ষ্ম মানুষ এগনে বুঝার জ্ঞান আমাগো নাই আমরা এখানে আইছি জীবনটারে মরণ থেকে বাঁচাইবার ওই শালা তুই আমার বোরে ধরলি কে এত বড় সাহস মানুষের কথাই এই আল্লি নাসেন না নিজ চোখে দেখছি তুই আমার কি মূর্খ ভাবছস আমার লগে তোর শখ মিটে না না আবে বিরাট সাউন্ড দেখুন বে বিয়ার প্রতি ছোৱালীজনীৰ নামটো কি আছিল শ্রাবণী মোৰ মনত কিন্তু মিনিটে মিনিটে বেছি ধুনীয়া হৈ গৈ আছে আলোক নিরঞ্জন হইয়া নরখিবি ক নাম লাগে নাম 7 নম্বর দুশ্মনের নাম কি হাই আসল নাম তো কি 7 নম্বর দুশ্মন নাম লাগে 7 নম্বর দুশ্মনের নাম লাগে ক মানুহে কয় মই হেনো ক'লা আৰু সেইকাৰণে মই আন্ধাৰৰ ৰজা আপোনালোকে আৰু বুজিবলৈ বাকী নাই তেখেত হৈছে আপোনালোকৰ সকলোৰে পৰিচিত শিল্পী বাহাৰুল ইছলাম ডাঙৰীয়া নমস্কাৰ আৰু এই কোভিড পৰিস্থিতিৰ মাজত আপোনাৰ ব্যস্ততাৰ মাজত ষ্টুডিঅ'ত পাই আমি অত্যন্ত আনন্দিত পূৰ্বতে মই কেইবাবাৰো চেষ্টা কৰিছোঁ আপোনাক সাক্ষাৎ গ্ৰহণ কৰাৰ বাবে কিন্তু আপোনাৰ ব্যস্ততাৰ বাবে আমি পৰা নাছিলোঁ এই ক্ষণিক সময় যে আপুনি আমাক দিলে ধন্যবাদ আৰম্ভণি ক'ত 1987 চনত আপুনি NSD পৰা পাছ কৰিছে তাৰপিছত লণ্ডনৰ তাৰা থিয়েটাৰত আপুনি নাটক কৰিছে ভ্ৰাম্যমানত নাটক কৰিছে 80 খনৰ ওপৰ MSR নাটক কৰিছে তাৰ উপৰি আপুনি নাটক পৰিচালনা কৰিছে 30 খনৰ ওপৰ অসমীয়া ছবিত আপুনি অভিনয় কৰিছে বাংলা কানাড়া সাদ্ৰি বিভিন্ন ভাষাত আপুনি ছবি কৰিছে ইয়াৰ উপৰিও 10 খনৰ বেছি হিন্দী সিনেমাত আপুনি অভিনয় কৰিছে অজয় দেৱগনৰ লগত অলপতে ময়দান শুটিং চলি আছে এতিয়া এই অভিনয় জীৱনৰ আৰম্ভণি ক'ত আছিল প্ৰথমতে মই কওঁ আমাৰ বংশত এনে কোনো এজন ব্যক্তি নাই যিয়ে অভিনয়ৰ লগত জড়িত মই প্ৰথম কেৰাণী পুত্ৰ মই কেৰাণী মই বেয়া অৰ্থত খোৱা নাই দেউতা মোৰ কেৰাণী আছিলে সতি সন্তান বেছি আছিল আমাৰ 5 জন ল'ৰা ছোৱালী ৰাজধানী নামি আহিলে শিলঙৰ পৰা ৰাজধানীত কাম কৰিছিলে দেউতা আমাক গোৱালপাৰাৰ পৰা আউলাতলিৰ পৰা লৈ আনিলে মই ভাবিছোঁ সেইটো এটা দেউতা ডাঙৰ কাম কৰিলে যে গুৱাহাটীলৈ লৈ আহিলে আৰু জু ৰোডত ৰাখিলে আমি জু ৰোড চিৰিয়াখানা কেম্পাছত থাকিলোঁ তাৰপাছত দেউতাৰ ৰিটায়াৰমেণ্টৰ আগতে জু ৰোডত অলপ মাটি কিনি ল'লে তাত আমি নিজা ঘৰত আছোঁ অ'কে এতিয়া জু ৰোড মোৰ তেজৰ শিৰাই যেনেকৈ স্কুলত ভাস্কৰত পঢ়িছিলোঁ হিৰুদা যেনেকৈ আমাৰ অন্তৰৰ আপুনি ভাস্কৰ বিদ্যাপীঠৰ শেষ বেঞ্চৰ ষ্টুডেণ্ট মই গতিকে ভাস্কৰৰ লগত সম্পৰ্ক হিৰুদাৰ লগত সম্পৰ্ক আৰু মাজতে আমাৰ পূজাথলীখনৰ সম্পৰ্ক পূজাথলীৰ লগত আমাৰ ডাঙৰ এটা সম্পৰ্ক য'ত মোৰ অভিনয় জীৱনৰ আৰম্ভণিৰ লগত জড়িত পূজাৰ শেষত দুৰ্গা পূজা হয় তাৰপিছত কালী পূজা হয় মঞ্চ এখন থাকে যিখন মঞ্চত এই দক্ষিণ কামৰূপৰ যাত্ৰা আহে অমুক আহে যাত্ৰাই বেছিকৈ আহে আমি যাত্ৰা চাওঁ ওচৰলৈ গৈ ৰজা আহিলে বন্দুক ফুটাই দিওঁ তেতিয়া সৰু আমি আৰু তেতিয়া ৰঞ্জিত দাস দেৱেশ শৰ্মা তেখেতসকলে নাটক কৰে কালী পূজাৰ সাংস্কৃতিক সন্ধিয়াৰ শেষৰ ফালে এবাৰ তেখেতসকলে নকৰা হ'ল কিবা এটা কাৰণত কাৰোবাৰ অসুখ হ'ল নেকি আমাৰ এজনক ক'লে ক্ষীৰোদ চৌধুৰী তেওঁৰ নাম
ক্ষীৰোদ চৌধুৰী আমাতকৈ ছিনিয়ৰ, মোৰ বাইদেউৰ লগৰ ভাস্কৰ, তেতিয়া নাটক চাটক কৰি বিখ্যাত, মোৰ প্ৰথম মানুহজন যিয়ে মোক নাটকলৈ লৈ আহিছে। তেওঁলোকে এখন নাটক কৰি আছে ৰিহাৰ্চেল, যে ডাঙৰবিলাকে নকৰে, এবাৰ সাংস্কৃতিক সন্ধিয়াৰ লাষ্টৰ এখন নাটক হ'ব, সেইখন নাটক আমাক কৰিব দিছে। ৰিহাৰ্চেল কৰাৰ পাছত আমি তাত চাহ খাম, অমুকৰ দোকানত অজিতৰ দেউতাকৰ চাহৰ দোকান আছে, চাহ খোৱাটো ফ্ৰী কৰি দিছে, পূজা কমিটিয়ে দিব, তেনেকুৱা ধৰণৰ এটা কণ্ট্ৰেক্ট ডিল হ'ল। তেতিয়ালৈকে মোৰ নাটকৰ প্ৰশ্ন নুঠে। এই মাৰোৱাৰী দেওৰাৰ চিমেণ্টৰ গোডাউনত ৰিহাৰ্চেল হয়, মই খিৰিকীৰে চাই থাকোঁ আৰু সিহঁতে ৰিহাৰ্চেল কৰে। তেতিয়া মোৰ শেষৰ বেঞ্চৰ সেই ল'ৰাজনৰ মনত তেতিয়া চাই ভাবোঁ, এই পাৰা নাই, সি পাৰা নাই, ই পাৰা নাই দেখোন, পাৰা নাই। মই কিবা কি চাগে বেয়া শব্দ ওলাই যায় নেকি। এই ক্ষীৰোদতে কয়, এই বেছি বকবকাই নাথাকিবিচোন, যা মোক খেদে আৰু। এবাৰ কি হ'ল, এজন ল'ৰাৰ কিবা অসুবিধা হ'ল, নোৱাৰা হ'ল কৰিবলৈ। তেতিয়া এদিন মোক ক্ষীৰোদতে ক'লে, নাটক কৰি থকা মানুহকেইটাই ক'লে, ঐ বহুত বকবকাই থাকো দেখোন তই কৰ। মই গুচি গ'লো, নকৰিলোঁ, লাজত আকৌ গুচি গ'লো। খিৰিকীৰে কোনোবা এটাই ক'লে, এনেই দম দেখাই থাক তই, কথা বেছি কওঁ। কোনোবাই মোক চেলেঞ্জ কৰিব মোৰ সহ্য নহয় এতিয়াও। মোৰ প্ৰত্যাহ্বানটো সদায় চিধা ৰাস্তা আৰু বেকা ৰাস্তা, এইটো কষ্টকৰ ৰাস্তাটো চেলেঞ্জিং হ'লে মই ভাল পাওঁ, চিধা ৰাস্তা যাবও বেয়া পাওঁ। সেইকাৰণে চাগে নাটক কৰি আছোঁ, নহ'লে সহজ সৰল এটা চাকৰি লৈ বা ব্যৱসায় লৈ গ'লোহেঁতেন। এনিৱে, সেই কোনোবাই চেলেঞ্জ কৰিব সেইটো লাগিল, কৰিলোঁ। জাষ্ট মই গ'লোঁ, উভতি নাটক কৰিলোঁ, দেটছ দ্য বিগিনিং। সেইটোৱেই আৰম্ভণি। তাৰ আৰু এটা কথা আছে, নাটক যে কৰিলোঁ, তেতিয়ালৈকে কি কৰিলোঁ মই নাজানো। আচ্ছা, পিছদিনাখন মই যেতিয়া বাটেৰে জুডোদি অহা যোৱা কৰোঁ, তেতিয়া মানুহবিলাকে এনেকৈ চাই আৰু হাঁহে, এইজনে এনেকৈ। এই যে চালে, হাঁহি মোক যে দেখুৱালে, আগদিনা নাটক চাইছে, মোৰ ভাল লগা হ'ল। আৰু সেইটোৱেই আপোনাৰ প্ৰথম প্ৰেৰণা। একদম। আচ্ছা, আপুনি নাটক, সেই পূজাৰ নাটক অসমত সাধাৰণতে সকলোৱে অভিনয় পূজাৰ নাটকৰ মাজেৰে কৰে। এইটো এটা অপেচাদাৰী ব্যৱস্থা, সম্পূৰ্ণ এমেচাৰ, নিজৰ গাঁঠিৰ ধন ভাঙি ৰিহাৰ্চেল এদিনো মিছ নকৰে, নাটক যেনেকুৱাই নহওক লাগিলে, আৰু নিজৰ ঘৰৰ মানুহখিনি চোৱাটো নিশ্চিত কৰে যে মোৰ ভাইটি ভণ্টি মা দেউতা ককা পেহা পেহী আহিছে নাই, এইটো নিশ্চিত কৰে। এয়াই আমাৰ নাটকৰ সদায় সকলোৰে জীৱনৰ নাটকৰ আৰম্ভণি। তাৰ পৰাই আহি গৈ লাহে লাহে চহৰ অঞ্চলত এমেচাৰ থিয়েটাৰৰ আন্দোলন, ৰবীন্দ্ৰ ভৱন, জিলা পুথিভঁৰাল, সব জিলাতে জিলা পুথিভঁৰাল হ'ল, লগত এটা ৰংগমঞ্চ থাকে। বহু জেগাত যিবিলাকত অলপ উচ্চাকাংক্ষী মানুহ আছিল সমাজত, তেওঁলোকে নিজৰ গাঁৱতো ৰংগমঞ্চ স্থাপন কৰিলে, নাটক হয়, আৰু এমেচাৰ গ্ৰুপবিলাক তেনেকৈ ডেভেলপ হয়। শেহতীয়া যিটো অৱস্থা, শেহতীয়া অৱস্থাত এমেচাৰত দেখা গৈছে, যি অপেচাদাৰী নাট্য কলাত দেখা গৈছে যে শিল্পী আছে, ভাল নাটকো আছে, ভাল নাট্যকাৰো আছে, কিন্তু কমিছে দৰ্শকৰ সংখ্যা। মই যদি এইটো অভিযোগ বুলি ধৰোঁ, আপুনি অভিযোগ বুলি ল'ব নে সত্য বুলি ল'ব? আপোনাৰ পৰ্যবেক্ষণক মই শলাগিছোঁ। দুটা কথা নিৰ্ভৰ কৰে। প্ৰথম কথা, যদি মই স্বীকাৰ কৰোঁ কথাটো যে মানুহ কমিছে, তেতিয়া হয়তো ভাবোঁ মই উত্তৰ আহিব চাগে ক'ৰবাত আমাৰ ভুল আছে। আমাৰ অভিব্যক্তি প্ৰকাশৰ যিটো ৰাস্তা লৈছোঁ, মাধ্যম লৈছোঁ, আমাৰ ভুল থাকিব পাৰে। গতিকে সেই ধৰণৰ নিজকে আত্মমূল্যায়ন কৰাৰ দক্ষতাটো মোৰ আছে নে নাই, মই যে কৰিছোঁ, মোৰ যদি অহং আছে, মই যি কৰিছোঁ আই এম দ্য ৰাইট, তেতিয়াহ'লে মোৰ ভুল হ'ব। আৰোপিত মই কলাটো মানুহক দেখুৱাব নোৱাৰোঁ, মোৰ দায়িত্ববোধ আছে। মই ভাবোঁ এইটো সিমান দূৰ সত্য নহয়, কিয়নো দৰ্শক আছে কাৰণেই চাগে ভাৰতবৰ্ষত আটাইতকৈ বেছি থিয়েটাৰ চলিছে অসমত। মোৰ নিজৰ অভিজ্ঞতাৰে কৈছোঁ। এমেচাৰ থিয়েটাৰ, এমেচাৰ শব্দটোৰ লগত মোৰ অলপ খেলি মেলি আছে, যিহেতু মই এমেচাৰ সেইটো আৰম্ভণি পৰ্যায়ত এমেচাৰ কম্পিটিশ্যনবিলাক হয়, কম্পিটিশ্যনৰ কথাটো আপুনি নক'লে, পূজাৰ যেনেকৈ ভূমিকা আছে, কম্পিটিশ্যনবিলাকৰ কম্পিটিশ্যন ভূমিকা দুৰ্দান্ত। কম্পিটিশ্যনত আমি উঠি আহিছোঁ, নিজকে অলপ সজাই অনুশীলন বেছি কৰিছোঁ। এতিয়া কথাটো হৈছে কি, এতিয়া সাহিত্যৰ মানুহ আপুনি, তেখেতসকলে যিমান কিতাপ পঢ়া শুনা কৰে, সাহিত্যৰ মানুহে হওক বা গানৰ মানুহে হওক, যিয়ে গান গায়, পুলক দা চাগে এতিয়াও ৰেৱাজ কৰি আছে।
এতিয়া প্ৰশ্ন হৈছে আপোনাৰ কথাটো মানিব টান লাগিছে তথাপি মই কওঁ আমাৰ ৰেৱাজটো কম আমাৰ যি ক্ষেত্ৰত থিয়েটাৰত সাহিত্যও লাগিব কিমানজনে সাহিত্য পঢ়ো আমি নাটকৰ মানুহে ইংৰাজী সাহিত্যটো গুলি মাৰিলোঁ মই কিমানজনে কিতাপ পঢ়ো বেংগলী কিতাপে অলপ খুব বেছি পৰিমাণে 2-এখন বেংগলীতো পঢ়ো কিমানজনে সৌৰভ চলিহা পঢ়িছোঁ কিমানজনে মামনি বাইদেউক একদম খৰচি মাৰি আমি জানিছোঁ কিমানজনে আমি দস্তয়েভস্কি পঢ়িছোঁ কিমান পঢ়িছোঁ এটা কুৱেশ্যন মাৰ্ক থাকি যায় কিমানজনে আজি বাতৰি কাকতখন পঢ়িছে ৰাইট গতিকে কিমান আপডেটেড মই থিয়েটাৰৰ মানুহ কুৱেশ্যন এটা আছে গতিকে ক'ৰবাত আমাৰ আত্মমূল্যায়নৰ দৰকাৰ দ্বিতীয় আৰু এটা প্ৰশ্ন আছে যদি আপুনি এটা কোৱালিটি প্ৰডাকশ্যন দিব খোজে তাত কিছু খৰচো আছে আৰু এই খৰচটো বাহিৰত দেখা গৈছে যে বা আপুনি নিজে খুব ভালকৈ দেখিছে পৃথিৱী থিয়েটাৰত যিটো স্পনচৰ বা তাত যিটো দৰ্শকৰ যিটো সঁহাৰি বা বাদল চৰকাৰৰ নাটকত যিটো দৰ্শকৰ সঁহাৰি আছিল এতিয়া নহয় সেইটোত ইয়াত অসমত কিন্তু স্পনচৰশ্বিপটো পোৱাটো অকণমান টান হৈ পৰে নেকি যদি কোৱালিটি প্ৰডাকশ্যনৰ কাৰণে অসম বুলি নহয় ভাৰতবৰ্ষৰ প্ৰায় সকলো জেগাতে স্পনচৰশ্বিপৰ অলপ আকাল আপুনি যিবোৰ উদাহৰণ দিছে পৃথিৱী থিয়েটাৰ মুম্বাইত কৰ্পৰেটৰ জেগা কৰ্পৰেটৰ জেগা তেওঁলোকে এখন নাটকৰ কাৰণে এক বিন্দু দিলেই বহুত হৈ যায় কিন্তু আমাৰ ফালে আমি হয়তো আৰু দ্বিতীয়তে থিয়েটাৰ ইকনমি সম্পৰ্কে আমি ইমান সচেতন নহয় থিয়েটাৰ ইকনমি এই কথাটো অলপতে আমাৰ নেশ্যনেল স্কুল অফ ড্ৰামা যোৱা মাহতে মোৰ তেখেতে আমাৰ পৰেশ ৰাৱল আমাৰ চেয়াৰমেন নেশ্যনেল স্কুল অফ ড্ৰামা তেখেতৰ লগত এটা ইণ্টাৰেকশ্যন হৈছিলে মোৰ তেখেতক সেইটো আলোচনা হৈছে যে NSDৰ পাঠ্যক্ৰমত থিয়েটাৰ ইকনমি সম্পৰ্কে শিকাব লাগে এটা উৎকৃষ্ট উদাহৰণ মই ক'লোঁ ভ্ৰাম্যমান থিয়েটাৰ অসমৰ দৰ্শকৰ পইচাৰেই তেখেতসকল চলিছে কেনেকৈ চলিছে সেইবিলাক নেশ্যনেল স্কুল অফ ড্ৰামাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত হ'ব লাগে কেনেকৈ হোৱাই অল দ্য টাইম গ্ৰাণ্ট হোৱাই অল দ্য টাইম স্পনচৰশ্বিপ হোৱাই অল দ্য টাইম আমি এটা কথা হৈছে কি এতিয়া মই যদি মাৰ্ঘেৰিটাত নাটকখন কৰোঁ মই জানো ভাবোঁ নিশ্চয় মোৰ অধিকাৰ আছে বিশ্ব ফেষ্টিভেলত যোৱাৰ কাৰণে ভাৰত ৰংগ মহোৎসৱে সদায় সপোন দিল্লী হ'ব নালাগে যদি মোৰ নাট্যকৰ্ম হয় মই অন্ততঃ আমি এনেকুৱা এটা অৰ্থনীতি গঢ় ল'ব পাৰোঁ 4-5জনৰ নাটক কিছুমান জেগাত কৰে কোনোবা অন্ততঃ নিজৰ পৰিসৰত যদি চুটিকৈ নাটক কৰোঁ আমাৰ যদি প্ৰয়োজনীয়তাটো কমাই আনো বাদল চৰকাৰৰ উদাহৰণ আপুনি ভাল উদাহৰণ দিছে তাত লাইটৰ খৰচ নাই তাত কষ্টিউমৰ খৰচ নাই গতিকে তেখেতে বেলেগ এপ্ৰ'চ সামাজিক দায়বদ্ধতা আছে তাত চিন্তন আছে তাত সুদূৰ ভৱিষ্যত এটা উজ্জ্বল ভৱিষ্যতৰ কামনা আছে তীব্ৰ বাসনা আছে ষ্ট্ৰং মেছেজ আছে তাৰ কিয় আছে তাৰ কাৰণ বাদল চৰকাৰৰ এটা পৃষ্ঠভূমি শক্তিশালী পৃষ্ঠভূমি আছে যিয়ে সপোন দেখিব পাৰে গতিকে সেইটোৱে মই কৈছোঁ আমাৰ অধ্যয়নৰ প্ৰয়োজন আছে ভ্ৰাম্যমানৰ ৰেফাৰেঞ্চ যেতিয়া আনিছে মই সোধোঁ যে ভ্ৰাম্যমান প্ৰসংগত মোৰ 3টা কথা ক'বলগীয়া আছে আপোনাৰ 2টা অভিযোগ এটা হ'ল যে ভ্ৰাম্যমানত প্ৰায় শুনো এই অভিযোগটো যে একাংশ নাট্যকাৰৰ কোনো 2-1 নাট্যকাৰৰ চিণ্ডিকেট চলে কথাটো সঁচা নেকি আপুনিতো ভ্ৰাম্যমান কৰিছে ভ্ৰাম্যমানৰ অৰ্থনীতি সম্পৰ্কতহে মই স্পষ্টকৈ জোৰকৈ ক'লোঁ এইবিলাক এইটো অন্য বিষয় যিহেতু চৰ্চা চলে এইটো চিণ্ডিকেট শব্দটো মই নকওঁ এতিয়া শুনক বজাৰত যদি এতিয়া অমিতাভ বচ্চন চলি আছে অমিতাভ বচ্চনেৰে যদি ছবিখন বনাওঁ মানুহে চায় যদি নাছিৰুদ্দিন শ্বাহ নাচায় যিহেতু ব্যৱসায়িক থিয়েটাৰ ভ্ৰাম্যমান থিয়েটাৰ যিহেতু কাৰণ সেইটো কমাৰ্চটো জড়িত হৈ আছে যদি জীৱন জীৱিকা জড়িত হৈ আছে এইটো স্বাভাৱিক কথা গতিকে অমিতাভ বচ্চন যদি চলিছে গতিকে অমিতাভ বচ্চনক প্ৰিফাৰ কৰে তেওঁলোক প্ৰিফাৰ কৰাৰ আন এটা কাৰণ হৈছে ইয়াতো অধ্যয়নৰ অভাৱ কিমান শিক্ষিত প্ৰযোজক আছে কওক তেওঁলোকক মালিক বুলি কয় আচলতে প্ৰযোজক বুলি নহয় ৰতন লহকৰৰ নিচিনা প্ৰশান্ত হাজৰিকাৰ নিচিনা শিক্ষিত কিমানজন প্ৰযোজক আছে বৰ্তমান আপুনি চাওক মেক্সিমাম ব্যৱসায়ী কোনোবা পুলিচ অফিচাৰ আছিলে তেওঁৰ অলপ পইচা আছে কাৰণে কোনোবা এজনে ক্ষুদ্ৰ চাহ বাগিচা খোলাৰ দৰে ভ্ৰাম্যমান থিয়েটাৰ খুলিছে কোনো ঠিকাদাৰ এটা কোনোবাই নাটক কিমানে জানে নাটক যদি জনা হ'লহেঁতেন প্ৰযোজক বিসকল তেতিয়াহ'লে অভিযোগটোৱে নাহে এটা সময় আছিল কুলতা ভট্টাচাৰ্যজী যেতিয়া পৰিচালনা কৰিছিল তেতিয়া মিশ্ৰ কটিকমৰ নিচিনা নাটক ভ্ৰাম্যমানত
চলিছিল প্ৰশান্ত দাই নিজে চইচ কৰিছিলে ইভেন ৰতন লহকৰক মই নিজে তেখেতৰ লগতো আছিলোঁ মই ইভেন আমাৰ ভাগ্যদেৱী থিয়েটাৰ শৰৎ মজুমদাৰ তেখেতৰ সাংঘাতিক অধ্যয়ন বেলেগ ধৰণৰ নাছিল কিন্তু নাটকৰ জ্ঞান দুৰ্দান্ত আছিলে তেওঁলোকে চিলেক্ট কৰিব জানে এইবিলাক ক'লে মানুহে চাব কিন্তু আজিৰ তাৰিখত এইটো এটা অন্য অভিযোগ যে ভ্ৰাম্যমানে দক্ষিণৰ ছবি কপি কৰে আপুনি কি কয় কোনদিনানো কৰা নাছিল অসমীয়া থিয়েটাৰ কপি অসমীয়া যাত্ৰাটোৱেতো কপি হৈছে ভ্ৰাম্যমান থিয়েটাৰেতো বেংগলী যাত্ৰাৰ কপি নহয় জানো এক্সেক্টলি তেনেহ'লে আমাৰ মূলটোৱে কপি কৰা নকলীকৰণটো আমাৰ ভেটিটোৱে নকলীকৰণ আমি অৰিজিনেল বুলি দম্ভ মাৰো ভ্ৰাম্যমান হিষ্ট্ৰী চাওক আপুনি ভ্ৰাম্যমানৰ হিষ্ট্ৰী চাওক আমাৰ অৰিজিনেল নহয়তো চিনে থিয়েটাৰ আছিলে প্ৰথম চিনে থিয়েটাৰ আছিল আৰু চিনে থিয়েটাৰ যাত্ৰাৰ সম্পৰ্ক মাজে মাজে চিনেমাও দেখুৱাই তাত চিনেমাৰ শ্বট আনি দিয়ে যাত্ৰাৰ সম্প্ৰসাৰণ এইটো আপুনি আমাৰ নাট্য সন্মিলনৰ যিখন কিতাপ ওলাইছে তাত পাতনি পঢ়িলে গম পোৱা যাব জানে কথাটো গতিকে তথাপি আমাৰ মজ্জাত সোমাই লৈছে ভ্ৰাম্যমান থিয়েটাৰে আমি তাৰ ফৰ্মটো কিছু সলনি কৰিছোঁ বহুত সলনি কৰিছে পৰিমাৰ্জিত সপৰিয়ালে চাব পাৰোঁ যিটো ভাৰতবৰ্ষৰ অন্য কমাৰ্চিয়েল থিয়েটাৰত যাব নোৱাৰে আপুনি চাউথৰ কওক কোম্পানী থিয়েটাৰত কওক ইমান দুই নম্বৰী কথা পাতে আমাৰ ইয়াত নাপাতে আমাৰ ইয়াত সপৰিয়ালে এটা নিজস্ব অডিয়েঞ্চ ক্ৰিয়েট কৰি লৈছে সন্মানজনক আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰত ভ্ৰাম্যমান থিয়েটাৰৰ ভূমিকা দুৰ্দান্ত ক্লাব পুথিভঁৰাল নিৰ্মাণত কলেজৰ ৰুম নিৰ্মাণৰ ক্ষেত্ৰত মন্দিৰৰ ক্ষেত্ৰত মছজিদৰ ক্ষেত্ৰত জানে কথাটো বিভিন্ন ক্ষেত্ৰত বহুত ভাল ভাল কাম কৰি আছে আপুনি যিটো থিয়েটাৰ ইকনমিৰ কথা কৈছে হয় থিয়েটাৰ ইকনমিত আপোনাৰ ভ্ৰাম্যমানৰ বৰঙণি আটাইতকৈ বেছি শক্তিশালী একদম কাৰণ ই নিজে এটা অৰ্থনীতিৰ সৃষ্টি কৰিছে একদম সেইকাৰণে বিচাৰিছোঁ নেশ্যনেল স্কুল অফ ড্ৰামাৰ ল'ৰা ছোৱালী শিকা উচিত পাঠ্যক্ৰমত অন্তৰ্গত হোৱা উচিত এই নীতিটো আজিৰ তাৰিখত এই কোভিড চিটুৱেশ্যনৰ কোভিড পৰিস্থিতিত যিটো অৱস্থা হৈছে সি পুনৰ ঘূৰি আহিব পাৰিব বুলি আপুনি আশা কৰেনে খুব সোনকালে নিজৰ জেগালৈ খুব সোনকালে শব্দটোতো এটা আপেক্ষিক কথা আমাৰ কণ্ট্ৰলত নাই কিন্তু ডেফিনেটলি আহিব এতিয়া অলপ আগতে আপুনি মই আলোচনা কৰিছিলোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে ৰুমৰ ভিতৰত থাকি থাকি একদম অদ্ভুত হৈ গৈছে তাৰমানে আগতে টিভি চালে কি কয় মোবাইলটো চালে আমাৰ খং উঠিছিলে লেপটপত কিমান সময় লেপটপত ৰুমৰ ভিতৰত থাকিব সিহঁতক উৰি ফুৰা বয়স ঘূৰি ফুৰা বয়স গম পাইছে নাই চবেই এই অনলাইন ক্লাছ ব'ৰ হ'বলৈ আৰম্ভ কৰিছে হয়নে নহয় মুক্তভাৱে আৰু থিয়েটাৰ হ'ল একদম জীৱন্ত কলা প্ৰত্যক্ষ সংযোগৰ যিটো আবেদন সেই আবেদন বেলেগত নাপায় চিনেমাতো নাপায় টিভিতো নাপায় ঘূৰি আহিবই ধন্যবাদ বাহাৰুল ইছলাম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেললৈ আজি আমাৰ অতিথি আপোনালোকৰ সকলোৰে পৰিচিত শিল্পী বাহাৰুল ইছলাম ডাঙৰীয়া মই আপোনাক দুখনমান ছবি দেখুৱাওঁ আপোনাক নহয় আচলতে মই দৰ্শকসকলক দেখুৱাব খুজিছোঁ দুখনমান ছবি ষ্টিল ফটো আপোনাৰ পৰিচিত কিন্তু আমাৰ দৰ্শকৰ হয়তো অপৰিচিত এই ছবিকেইখন এটা সৰু ৰংগমঞ্চৰ য'ত একাংশ ওপৰত টিনপাত আছে এই ছবি তোলাৰ সময়ত একাংশত নাই ক'ৰবাত তৰ্জা আছে আৰু ইয়াত অভিনেতা অভিনেত্ৰীসকলে তেওঁলোকে আখৰা কৰি আছে ৰিহাৰ্চেল কৰি আছে ৱৰ্কশ্বপ কৰি আছে এইটো লখিমপুৰৰ গাঁও এখন আচ্ছা এইটো লখিমপুৰৰ গাঁৱত মিচিং গাঁও এখনত কৰি আছে আপুনি আপুনি ৱৰ্কশ্বপ কৰিছিলে আৰু লগতে আপোনাৰ ঘৰত জোৰ ৰ'দত আপুনি আপোনাৰ ঘৰতে এটা ৰংগমঞ্চ সাজিছে এতিয়া এই ৰংগমঞ্চত মানে এই যিটো চিগাল ইয়াৰ নাম দিছে মাজে মাজে নাটক তাত অভিনীত হয় মঞ্চস্থ হয় এই চিগাল গোটেই কনচেপ্টটো আপুনি কিয় কৰিছে আপোনাৰ উদ্দেশ্যটো কি আপুনি প্ৰথম ৱৰ্কশ্বপ কৰিছে গাঁৱে গাঁৱে আৰু দ্বিতীয়তে আপোনাৰ ঘৰতে আপোনাৰ চোতালতে আপুনি এটা ৰংগমঞ্চ স্থাপন কৰিছে ইয়াৰ কাৰণটো কি উদ্দেশ্য কি এতিয়া কথাটো হৈছে কি মই আচলতে ইয়ালৈ গৈছিলোঁ নেশ্যনেল স্কুল অফ ড্ৰামালৈ গৈছিলোঁ বম্বেলৈ যাবৰ কাৰণে এজ এন এক্টৰ
সেইকাৰণে সপোন লৈ বম্বেলৈ যাম, তাত চিনেমাৰ এক্টৰ হ'ম। সেইকাৰণে তেতিয়া বম্বে আছিলে, এতিয়া মুম্বাই। 3 বছৰ পঢ়াৰ পাছত, নেশ্যনেল স্কুল অফ ড্ৰামাৰ পঢ়াৰ পাছত মই ৰিয়েলাইজ কৰিলোঁ, নহয়, মোৰ ভিতৰৰ অসমীয়া ভাৱটোৱে অলপ জাগি উঠিলে, যে মনৰ ভিতৰতে। তাৰ আগতে কিন্তু মই কবিতা লিখিছিলোঁ। অসম সাহিত্য সভাৰ এই যুৱ কবি সন্মিলনতো কোকৰাঝাৰত গৈছোঁ, ভগৱতী প্ৰসাদ ভৱন গৈছোঁ। অলপ কবিতাৰ প্ৰতি মোৰ অলপ লেখা মেলাৰ অলপ হেঁপাহ আছিলে। এই ভিতৰৰ এই কবি মনটোৱে কওক বা অসমীয়া ভাৱটোৱে কওক, মোক ক'লে নহয়, মনৰ ভিতৰত যিবিলাক ভাৱনা আহে, আইডিয়াবিলাক আহে, সেইবিলাক উদঘাটন কৰিবলৈ হ'লে নিজৰ ভাষাত, নিজৰ জেগাত হ'ব লাগে। তো মই গুচি আহিলোঁ, মুম্বাইলৈ নগ'লোঁ। থাৰ্ড ইয়াৰতে মোৰ ৰিয়েলাইজ হ'ল, আমাৰ ঘৰলৈ গুচি আহিলোঁ। ঘূৰি আহি তাৰ আগতে কিন্তু মই সূৰ্য নাট্যগোষ্ঠীৰ লগত জড়িত আছিলোঁ। নয়ন প্ৰসাদ, সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্ৰৱৰ্তী, তেখেতসকলে লগত মই নাটক কৰি আছিলোঁ। উভতি অহাৰ পাছত মোৰ ভাৱ হ'ল, নাই, মই নিজাববীয়াকৈ কৰা উচিত, য'ত কোনো সমিতি নাথাকিব ডিচিশ্যন মেকিঙৰ, আৰু মোৰ নিজৰ সময়মতে কৰা উচিত। গতিকে কি কৰিলোঁ, ক্লাব কনচেপ্টটো মই আঁতৰাই দিলোঁ। ক্লাবৰ কোনো মেম্বাৰ নাথাকিব, য'ত মই ৰজা, মই যি ডিচিশ্যন ল'ম, এই দাদাগিৰি নহয়, তাত মোৰ সিদ্ধান্ত মোৰ হ'ব লাগিব। গতিকে দেউতাক ক'লোঁ, দেউতাই কি কৰিলে, দেউতা বিৰাট মোৰ আগৰণুৱা আছিলে, যে যা যি কৰ, এনেকুৱা ধৰণৰ মানুহ আছিলে। অনবৰতে পিঠিত হাতখন আছিলে মোৰ দেউতাৰ। দেউতাই কি কৰিলে, ভাড়াঘৰৰ এটা ৰুম উলিয়াই দিলে, এৰি দিলে, যে এইটো ৰুমত কৰ তই, দিছ দ্য বিগিনিং। সেই এটা ৰুমতে কৰিলোঁ। তেতিয়া মই দিনত ৰিহাৰ্চেল কৰোঁ, ৰাতি ৰিহাৰ্চেল নকৰিলোঁ। ৰাতি ৰিহাৰ্চেল কৰিলে ছোৱালী ক'ত থ'ব লাগিব, কোনে আগবঢ়াই থৈ যাব, ল'ৰাই যাব, পঢ়া শুনা হ'ব, গাৰ্জেনে বেয়া পাব। গতিকে চাব, মই সদায় য়াঙৰ লগত কাম কৰোঁ। আজিলৈকে মই য়াঙৰ লগত কাম কৰোঁ, সদায়। মই য়াঙৰ লগত কাম কৰিলে বিবিকাহঁতে কৈছিলে, তই তেওঁলোকৰ পৰা আশীৰ্বাদো পাবি, ওপৰৰ পৰাও আশীৰ্বাদ পাবি, তো প্ৰব্লেম ক্ৰিয়েট নকৰে। সেইটো হয়, আৰু অন্য অসুবিধাও আছে যি নহয়। সেই যে কৰিলোঁ, তাৰপিছত মই নাটক কৰা আৰম্ভ কৰিলোঁ। প্ৰথম নাটকখন কৰিলোঁ উৰুষা। কৰাৰ পাছত ভাৱ হ'ল, ট্ৰেইনিং লোৱাৰ পাছত মই যিখিনি কথা কওঁ, সেই ল'ৰা ছোৱালীখিনিক মই বুজাব পৰা নাই বা সিহঁতে কৰিব পৰা নাই। ইতিমধ্যে ভাগীৰথীও মোৰ জীৱনলৈ আহিলে। অহাৰ পাছত মোতকৈ তেওঁ অলপ ট্ৰেইনিঙত বেছি লৈছিলে। NSD লোৱাৰ আগতেও তেওঁ বেলেগতো ট্ৰেইনিং লৈছিলে, কৰ্ণাটকত বহুত টুৰ কৰিছে, নাটকৰ অভিজ্ঞতা তেওঁৰ বেছি অলপ মোতকৈ। তেওঁ আহি ক'লে, নহয়, আমি প্ৰথম ট্ৰেইনিঙৰ কাৰবাৰটো কৰিব লাগিব। ট্ৰেইনিং যদি নিদিওঁ ল'ৰা ছোৱালীক, আমি আমাৰ মতে সজাব নোৱাৰিম। বেছিক সেইটোৱে আৰম্ভণি। সেইটোৰ ফলতেই আমি লাহে লাহে পৰিসৰ, তাত ঘৰতেই ডাঙৰ হ'ল। লাহে লাহে এটা ৰুমৰ জেগাৰ মাজৰ ৱালখন আৰু ভাঙি দিলোঁ, দুটা ৰুমৰ পৰা গৈ 3টা ৰুম, লাহে লাহে 3টা ৰুমৰ পৰা গৈ সেই ঘৰটোৱে ভাঙি বেলেগকৈ ডাঙৰ বিল্ডিং পাৰিলোঁ, আমি বনালোঁ। তাৰপাছত আমি লাহে লাহে অনুভৱ কৰিলোঁ যে অকল ইয়াতেই নহয়, আমি অসমৰ বিভিন্ন জেগাতো যাব লাগে। বহুত ল'ৰা ছোৱালী গুৱাহাটীত আহি কৰিব নোৱাৰে, আৰু ইমান দিন দিব নোৱাৰে। আমি ভিতৰলৈ যাওঁ, চৰ অঞ্চলতো যাওঁ। আমি এইখন দেখিছোঁ, মিচিং গাঁৱতো গ'লোঁ আমি। এইটো এই লকডাউনৰ আগে আগে কৰা, এইটো মিচিং গাঁৱতো কৰিলোঁ। ক'ৰবাত এনেকৈ অহা যোৱা আমি কৰোঁ। তাৰপাছত আমি আকৌ এবাৰ ভাৱ হ'ল যে অলপ ল'ৰা ছোৱালী অলপ পঢ়া শুনাত গুৰুত্ব দিব লাগে। আমি তেনেকৈ ইমুখ নামেৰে থিয়েটাৰ আলোচনীও এখন চলালোঁ। সুধিব খুজিছিলোঁ, ইমুখ নামৰ এখন আলোচনী আপুনি সম্পাদনা কৰিছিল। কিন্তু চবে চব কাম কৰিব নোৱাৰে, মই নোৱাৰিলোঁ। আপোনাৰ জু ৰোডত আপোনাৰ ঘৰৰ চোতালত চিগাল, হয়, আৰু অলপ দূৰতে, হয়, আপোনাৰ পৰা 1 কিলোমিটাৰো নহ'ব আপোনাৰ ঘৰৰ পৰা, টি চিৰিজৰ নাট্যৰ স্কুলখন আছে। মোৰ ঘৰৰ ওচৰত, মোৰ ঘৰৰ পৰা 100 মিটাৰ। মই প্ৰায়ে অহা যোৱা কৰোঁতে দেখোঁ বহুত ল'ৰা ছোৱালী, নতুন নতুন ডেকা ল'ৰা ছোৱালী তাত প্ৰশিক্ষণ ল'বলৈ আহে। উৎসাহটো কোনফালে বেছি, টি চিৰিজৰ ফালে বেছি নে চিগালৰ ফালে বেছি? টি চিৰিজৰ ফালে। কিহৰ কাৰণে? চমক, মুম্বাই, লোভ, প্ৰলোভন। কিন্তু আপুনি এজন সফল অভিনেতা, আপুনি মুম্বাইত অত্যন্ত সফল আজিৰ তাৰিখত, অথচ আপোনাক দেখি অসমৰ ল'ৰা ছোৱালী অহা নাই। টি চিৰিজ অহা নাই বুলি নকওঁ, অহা নাই বুলি মই বদনাম কেতিয়াও নকওঁ। বহুত ল'ৰা ছোৱালী আহিছে। আমাৰো লিমিটেড চিট থাকে। তেখেতসকলে 100জন হ'লে 100জনে শিকাব। তেওঁৰ আমি ধৰক 3 মাহৰ কাৰণে 12,500 টকা লওঁ। কিন্তু মুম্বাইত 3 মাহৰ কাৰণে আমাৰ তাত এডমিশ্যন নলৈ মুম্বাইত গৈ 3.5 লাখ টকাত লোৱাও দেখিছোঁ 3 মাহৰ কাৰণে। টি চিৰিজতো নিশ্চয় বহুত টি চিৰিজত তেনেকৈ ল'ব পাৰে। তেওঁলোকক কয় যে আমি চিনেমা দেখাম, আমি মুম্বাইত কেনেকৈ অডিশ্যন লয় তাত শিকাম, বহুত কথা কয়। কিছুমান ঝালমুড়ি ভাল পোৱা ল'ৰা ছোৱালী বহুত থাকে নহয় ফাষ্ট ফুডত। কিন্তু নাটকটো ইমান
তাড়াতাড়ি নাযায় নাযায়, নাযায়। এক্টিংটো ইমান সহজ নহয়তো নাটকৰ কথা বহুত পাতিলো আৰু বহুত পাতিব নাটক, লগা চিনেমা। থাকিল মই চিনেমাৰ কথা পাতিব খুজিছো কওক, কওক। চিনেমাৰ বাকীবোৰ প্ৰত্যাহ্বানৰ কথা চিন্তা চৰ্চা কৰি থাকোঁতেই হঠাৎ OTT আহি গ'ল OTT ৰাইট চিনেমাৰ গোটেই মূল খুঁটি চিনেমাৰ মাজত বহুত প্ৰত্যাহ্বান আছিল কিছুমান ষ্ট্ৰীমৰ কিছুমান জনাৰৰ নামেই ঠিক কৰিব পৰা হোৱা নাছিল এইটো কি ধাৰাত পৰিব তেনেকুৱা অৱস্থাতে চিনেমা গুচি এতিয়া OTT আহি গ'ল এতিয়া OTTত আপোনাৰ সিদিনাখন সলমান খানে ৰাধে OTT দিছে জি টিভিত নগা দিছে OTT ৰিলিজ কৰিছে এতিয়া OTTত তেওঁ যিটো গম পাইছো চিনেমাখন কিমান ভাল হোৱা নাই বুলি কৈছে মই চোৱা নাই কিন্তু পইচা নোপোৱাকে থকা নাই যথেষ্ট আগতে পইচা লৈ লৈছে আগতে পইচা লৈ লৈছে গতিকে পইচা তেওঁৰ ওলাই গৈছে লাগিছে এতিয়া যদি এইটো ট্ৰেণ্ড থাকে গতি যদি এইটো থাকে তেনেহ'লেতো চিনেমা হলত মানুহ চিনেমা চাব নাহিব আৰু চিনেমা হলবোৰ ইতিমধ্যে বন্ধ হৈ গৈছে কোভিডততো বন্ধ হৈছেই কোভিডটো এটা নতুন কাৰণ কিন্তু চিনেমা হল বন্ধ হোৱাটো নতুন পৰিস্থিতি নহয় উদেশনা চিনেমা হল বন্দনা চিনেমা হল এইবিলাকৰ আজি বহুদিন ধৰি পেলাই ব্যৱসায় নাই বহুত জেগাত সৰু সৰু টাউনবিলাকত চিনেমা হল সম্পূৰ্ণ বন্ধ এতিয়া চিনেমা হলত চাবলৈ নাহিব নেকি মানুহ নে OTTত ব্যস্ত হৈ যাব অলপ আগতে যে ক'লো অনলাইনৰ ল'ৰা ছোৱালী অনলাইনত প্ৰথমতে অনলাইন ভাল পায় এইকাৰণে ভাল পাইছিলে কাৰণ অনবৰতে মোবাইলত থাকে মোবাইলতে পাইছে ভাল পাইছিলে লাহে লাহে বিৰক্ত হৈছে আকৌ ঘূৰি আহিব খুজিছে আকৌ মুকলিলৈ যাব খুজিছে OTTত আপুনি চাই ভাল পাব OTTৰ এক ধৰণৰ এক্সপ্ৰেছন ছেক্স থাকিব লাগিব অমুক থাকিব মেক্সিমাম আপুনি OTT ছেক্টৰ যিমানবোৰ চিৰিয়েল টিৰিয়েল চাব আৰু ভাল অভিনেতাৰ সৃষ্টি কৰিছে OTTৰ প্ৰথমতে মই চিনেমাৰ পক্ষত কৈ লওঁ তাৰপিছত OTTৰ পক্ষত ক'ম চিনেমা হয় চিনেমাৰ এতিয়া ধৰ ৰাধেখন তাত OTTত দিলে চিনেমাৰ যিটো বৃহৎ আয়তন সেই আয়তনৰ মজাটো যেন আপুনি মোবাইলত পাব চিনেমাৰ চাউণ্ডৰ মাজত যিটো সন্মোহনী শক্তি যি মজা যি আপোনাক অন্য জগতলৈ লৈ যাব আপুনি চানা খাই কথা পাতি পাতি চিনেমা চাই মজাটো পাব একেখন চিনেমা সেই সাউণ্ড কোৱালিটি হওক সেই দৃশ্যায়নৰ কোৱালিটি হওক এই ভিজুৱেলৰ বৃহৎ আকাৰৰ ভিজুৱেলৰ সন্মোহনৰ শক্তিয়ে কওক নাপাব মানুহ আকৌ ঘূৰি আহিবই এইটো কিন্তু এইটো সত্য যে উদেশনা গুচি গ'ল অমুক গুচি গ'ল তমুক গুচি গ'ল মানুহৰ সিমান সময় চাগে চহৰত কমি গৈছে চিনেমা চাবলৈ যাবলৈ এইটো এটা পৰিকল্পনাৰ প্ৰয়োজন দিনটোৰ নিৰ্দিষ্ট সময় ৰাইট কিন্তু সেই অনুপাতে দেখোন আকৌ ডাঙৰ ডাঙৰ চহৰত সৰু সৰু মাল্টিপ্লেক্সবিলাকতো বহুত যায় মানুহ চিনেমা চাব গুৱাহাটীতো মাল্টিপ্লেক্স কিমান সৃষ্টি হৈছে উদেশনা বন্ধ হৈছে উদেশনাৰ পৰা 1 কিলোমিটাৰতে 5খন মাল্টিপ্লেক্স আহি গৈছে মাল্টিপ্লেক্সতো সবেই চাব যায় ইয়াং জেনেৰেশ্যন মাল্টিপ্লেক্সত যায় গম পাইছে কথাটো চিনেমা শেষ নহয় মানে ছবি ঘৰ চলিব তাৰ ৰূপ সলনি হৈছে মাল্টিপ্লেক্স উদেশনা গ'ল মাল্টিপ্লেক্স আহিলে শেষ নহয় কাৰণ সেই যি মজা সেইটো মজাৰ আবেদনে বেলেগ তাৰ বেলেগ নহয় কিন্তু OTTৰ ক্ষেত্ৰত হৈছে কি এইটো উপায় নাপায় OTTত গৈছে আৰু OTTয়ে আন এটা বস্তু খুব ভাল কাম কৰিছে যে এক্টৰ ক্ৰিয়েট কৰিছে বহুত সৃষ্টি হৈছে থিয়েটাৰৰ মানুহবিলাক কণ্টেণ্টটো বহুত ষ্ট্ৰং তাৰ বিপৰীত আৰু বেয়া হৈছে কিন্তু OTT অনুকৰণ যে কৰিছে প্ৰথমতে সিক্ৰেট গেমছ নে কিবা এটা আছিলে তাৰ ছেক্সখিনিয়ে লৈ খালি অসমতে হওক বা বেংগলীতে হওক সেইটোৱে অনুকৰণ কৰে যেন ছেক্স থাকিলেহে OTT অমুক থাকিলে নহয় তাৰ বিপৰীতে ফেমিলি মেন কওক বহুত ভাল বহুত আছে বহুত ভাল আছে ধন্যবাদ বাহাৰুল ইছলাম এইকেইটা লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আজি আমাৰ মাজত উপস্থিত আপোনালোকৰ সকলোৱে পৰিচিত শিল্পী বাহাৰুল ইছলাম ডাঙৰীয়া মই প্ৰথমতে এই শেহত বিৰতিৰ যোৱাৰ প্ৰাক মুহূৰ্তত আমি পাতি আছিলোঁ OTT প্লেটফৰ্মৰ কথা আৰু আপুনি কৈছিল যে থিয়েটাৰলৈ মানুহ ঘূৰি আহিবলৈ বাধ্য ইতিমধ্যে আহিছে মাল্টিপ্লেক্সত যথেষ্ট মানুহে চিনেমা চায় কোভিড পৰিস্থিতিৰ কথা সুকীয়া কিন্তু যদি মই বিষয়টো অসমীয়া চিনেমালৈ আনো যে আঞ্চলিক চিনেমা অসমীয়া চিনেমাটো মাল্টিপ্লেক্সত ইমান নচলিব কাৰণ অসমীয়া চিনেমাই মাল্টিপ্লেক্সৰ কাৰণে এসপ্তাহ দিন অসমীয়া চিনেমা চলোৱাটো টান হৈ পৰিছে অসমীয়া চিনেমাৰ প্ৰযোজকসকলে মোতকৈ ভালকৈ জানিব কিয় চিনেমাখন চলা নাই চিনেমাৰ কোৱালিটি পৰিছে নে দৰ্শকক ই সন্তুষ্ট কৰিব পৰা নাই নে ই সময়ৰ লগত যাব পৰা নাই ক'ৰবাত এটা লেঠা লাগিছে
য'ত মাল্টিপ্লেক্সত আমি এসময়ত চাইছিলোঁ, এসময়ত আমি চিনেমা হলত দেখিছিলোঁ সৰু থাকোঁতে, আপুনিও দেখিছিলে, বাছ লৈ গাঁৱৰ পৰা মানুহ চিনেমা হললৈ আহে, বাছৰ সন্মুখত ছয়গাঁৱৰ মানুহ আহিছে উৰ্বশীত চাইছে, উৰ্বশীত চিনেমা চাবলৈ, বাছৰ ওপৰত লিখা থাকে ৰিজাৰ্ভ। গতিকে ৰিজাৰ্ভ আমি দেখিছিলোঁ যে গতিকে সেই অসমীয়া চিনেমাৰ ভাগ্য আজি এনেকুৱা পৰিস্থিতিলৈ গ'ল যে দৰ্শকৰ অভাৱত এসপ্তাহ চিনেমাখন গুৱাহাটীৰ নিচিনা মহানগৰীত চলাব নোৱাৰে। কাৰণটো কি? মই অন্যকে কওঁ, এতিয়া কিন্তু চিনেমাখন এসপ্তাহ চলিলে কিন্তু বহুত চলে, প্ৰথম 3 দিনতে উঠি যায়, পইচাটো উঠি যায় একেলগে কেলকুলেশ্যনটো সলনি হৈছে এতিয়া, হয়নে? যিকোনো আপুনি চবতে চাব, আগত যেনেকুৱা চিলভাৰ জুবিলি আছিলে, গল্ডেন জুবিলি, ৰাজেন্দ্ৰ কুমাৰ, সেইবিলাক নাখাতে আজিকালি। এসপ্তাহ 2 সপ্তাহ চলিছে মানে বহুত, এসপ্তাহে টাৰ্গেট চবৰে, চব চিনেমাৰ চাওক আপুনি। অসমীয়াত এসপ্তাহ টাৰ্গেটটো অহা নাই এতিয়ালৈকে। জুবিনৰ চিনেমা চলিছে জুবিনৰ ক্ৰেজত, আৰু জুবিনৰ ছিষ্টেমকে ফ'ল' কৰি যতীনে চলিলে, যতীনৰ অলপ ৰাজনৈতিক বেকগ্ৰাউণ্ডটো আছিলে, তাৰ সাংগঠনিক দক্ষতা আছিলে। এতিয়া মই যদি চিনেমাখন চলাওঁ, মোৰ শিৱসাগৰত হলে বহুত ফাঁকি দিয়ে, বা য'তে হলত ফাঁকি দিয়ে, যদি 100জন মানুহ আহে তেওঁলোকে 50জনৰ হিচাপ দিব, 25জনৰ হিচাপ থাকে। জুবিনৰ ফেন ইমান আছে, সাংগঠনিক দক্ষতা আছে, বা যতীনৰ ইমান আছিলে, ফলত কি হ'ল, কোন কিমান গৈছে মানুহ চাই থাকে, তেওঁলোকে নজৰ ৰাখিব পৰা। এতিয়া নজৰ ৰাখিব পৰা মানুহ চবৰে নাথাকিব পাৰে। কিন্তু অসমীয়া ছবিৰ ক্ষেত্ৰত এইটো হয়, হিন্দী চিনেমাৰ ক্ষেত্ৰত নহয় নেকি? সেই একেটা কথাই, ডিষ্ট্ৰিবিউটৰ বা হলে ফাঁকি দিব নোৱাৰে নেকি? কিবা এটা অংক আছে চাগে, মই ইমান ভালকে নাজানিম, কিন্তু আৰু এইটো হ'ল মোৰ 1 নম্বৰ কথা, এসপ্তাহৰ হিচাপত আহে। এইটো হ'ল সেইটো এটা চেলেঞ্জ দিছিলে, আমাৰ গৰুখনে চেলেঞ্জ দিছিলে, অলপ বেলেগকে ৰিলিজ কৰিও চালে যে দৰ্শকৰ আকাল নাই, তাৰমানে প্ৰমাণ কৰি চালে যে অলপ বেলেগ ধৰণে দি চাওঁ আমি, তাতো গৰুৱে চলিলে, ভালকে চলিলে, 5টা শ্ব', এটা শ্ব' মানুহ ওলাই আৰু এটা শ্ব' সোমাল, এনেকে গৈছে। তাত মই অভিনয় কৰাৰ সুযোগ পাইছোঁ মই তাতে। এতিয়া কথাটো আন এটা কথা হৈছে, আমি যিমানবোৰ চিনেমা চাগে এতিয়াও তেনেকে বনাই আছো নেকি, যে আমি গাঁৱৰ ফেমিলি থাকিব, চহৰলৈ আহিলে প্ৰেম হ'ব, অমুক হ'ল। আজিকালি মেক্সিমাম অডিয়েঞ্চ যুৱক-যুৱতী। আপুনি মাল্টিপ্লেক্সবিলাক চাওক, ক'ৰবাত আজিৰ জেনেৰেশ্যনক আমি আকৃষ্ট কৰিব পৰা নাই নেকি? আজিৰ জেনেৰেশ্যন বহুত স্মাৰ্ট হয়, ৱৰ্ল্ড ক্লাছিকো পঢ়ে সিহঁতে, ৱৰ্ল্ড ক্লাছ চিনেমাও চাই আছে, ইৰাণিয়ান চিনেমাও চায়, সিহঁতে ফেণ্টাচি চিনেমাও চায়। তেওঁলোকৰ টেষ্টটো, তেওঁলোকৰ ইমান আপডেটেড টেষ্ট হয়, ক'ৰবাত চাগে আমি অনুধাৱন কৰিব পৰা নাই, আমি মেকাৰ্ছবোৰে। সেইটোও হ'ব পাৰে। কিন্তু প্ৰতি সময়তেই, প্ৰতিটো যুগতেই তেনেকুৱা কিছুমান ডেকা ল'ৰা ছোৱালী আছিল। প্ৰত্যেক যুগৰ কথা বেলেগ, এতিয়া যুগৰ বেলেগ। এতিয়া গ্ল'বেলাইজেশ্যনে যুৱক যুৱতীৰ টেষ্ট সলাই দিছে। চাওক আপুনি, তেওঁলোকে এতিয়া কোৰিয়ান চিনেমাও চায়, ইৰাণিয়ান চিনেমা চাই, কোৰিয়ান চিনেমা চাই, খুব ভাল কোৱালিটি বুলি মই নকওঁ কোৰিয়ান চিনেমা, কিন্তু ইৰাণিয়ান চিনেমাত বহুত খুব উচ্চ মানৰ ইৰাণিয়ান চিনেমা আমাৰ ল'ৰা ছোৱালীয়ে চায় আজিৰ তাৰিখত। মই এটা কথা ক'ব খুজিছোঁ যে অসমীয়া চিনেমাৰ যিটো সমস্যা আপুনি উনুকিয়াই দিলে, একে সমস্যা কিন্তু দক্ষিণৰ আঞ্চলিক ভাষাৰ ছবি বা বাংলা ছবিৰ ক্ষেত্ৰত এইটো হোৱা নাই। বাংলা ছবি মাজতে পৰিছিল, কিন্তু এতিয়া আকৌ বাংলা ভাষাৰ ছবি কিন্তু উঠি আহিছে। ভাল কথা। এইটো প্ৰথম এটা সাধাৰণ কথা হ'ল কি, মই যদি এটা প্ৰডাক্ট বিক্ৰী কৰোঁ, মোক বজাৰখন লাগিব। আপুনি প্ৰথমতে আৰম্ভণিতে ক'লো উদ্দেশ্যনা গুচি গ'ল, অমুক গুচি গ'ল, তমুক গুচি গ'ল। মাল্টিপ্লেক্সৰ অডিয়েঞ্চৰ এটা চৰিত্ৰ আছে, আৰু এই উদ্দেশ্যনাৰ অনুৰাধাৰ চৰিত্ৰ এটা বেলেগ, হয়নে কথাটো? অসমীয়াৰ চৰিত্ৰটো কিন্তু মাল্টিপ্লেক্স নহয় সাধাৰণতে, মানে অন্য ধৰণৰ। অসমীয়া যিবোৰ চিনেমা কৰোঁ, আঞ্চলিক চিনেমা আমি দক্ষিণৰ লগত, দক্ষিণৰ যিটো ব্যয়বহুলতাৰে নিৰ্মাণ কৰা হয়, বা যিটো এক্সপ্ৰেছনে লাউড এক্সপ্ৰেছন, আমাৰ ইয়াত লাউড কৰা হয়, যেনে সেই চমকটো আমাৰ ইয়াত নচলে। আমাৰ সহজ সৰল ক'ৰবাত অসমীয়া এটা চৰিত্ৰ দিব চেষ্টা কৰা হয়, গম পাইছেনে কথাটো? এতিয়া আমাৰ সঠিক ফৰ্মুলাটো ওলোৱা নাই। আমাৰ যেনেকুৱা নাটকৰ ক্ষেত্ৰত, অসমীয়া নাটকৰ আপুনি চাই ক'ব পাৰে দিছ ইজ অসমীয়া নাটক, কিন্তু অসমীয়া চিনেমা চাই আপুনি ক'ব নোৱাৰে দিছ ইজ অসমীয়া চিনেমা। আচ্ছা, অসমীয়া চিনেমাৰ নিৰ্দিষ্ট এটা চৰিত্ৰ আমি এতিয়ালৈকে এটা গঢ় লৈ উঠা নাই। সেই অনুপাতে আমি দৰ্শকসকলেও আমি চাগে কনফিউজড। ক'ৰবাত যদি আমি কথা নদীখন চাই দিলোঁ, ক'ৰবাত যদি আমি আমিষখন চাই দিলোঁ, পিছ মুহূৰ্ততে হয়তো মই এটা হংকং চাই দিম, যিটো আকাশ পাতাল জাৰ কেইটা। সেইটো ভাল নে বেয়া মই নাজানো, চবৰে চইচ কৰাৰ অধিকাৰ আছে, মই কোনখন চাম কোনখন নাচাম। গতিকে কিন্তু হিন্দী চিনেমাৰ বিশাল জগতখনো তেনেকুৱাই। বজাৰ, আকৌ প্ৰশ্ন হয়, আমাৰো হল কেইটা আছে,
হল কেইটা আছে আৰু হল হল বহুত কম আপুনি চাব এটা মই এখন ধৰক মই নিজৰ চিনেমা বনাইছো ৰিলিজ দিবলৈ যাওঁতে মোৰ মিনিমামটো 10 লাখ টকা আকৌ লাগিল আকৌ আজি নতুন আৰু এটা কথা মানে পোষ্ট প্ৰডাকশ্যন আপোনাক সেইখিনি টকা লাগে নহয় পোষ্ট প্ৰডাকশ্যন বেলেগ ৰিলিজৰ ক্ষেত্ৰত আচ্ছা আচ্ছা ৰিলিজৰ ক্ষেত্ৰত মই হলক পইচা দিব লাগে এই ডিষ্ট্ৰিবিউটৰ পইচা দিব লাগে আপুনি হিন্দী চিনেমা কথা ক'লে তেওঁলোকে কিনি লয় উল্টা হয় ডিষ্ট্ৰিবিউটৰৰ পৰা পইচাটো আগতীয়াকৈ লয় তেওঁলোকৰ পৰা লৈ লয় আমি উল্টা দিব লাগে আৰু আমি মানুহ হলে মানুহ ৰাখিব লাগে গতিকে আমাৰ প্ৰব্লেম আছে কেইবাখনো ছবি আপুনি পৰিচালনা কৰিছে ফিচাৰ ফিল্ম 3খন কৰিছে পৰিচালক হিচাপে অসমীয়া চিনেমাৰ পৰিচালকৰ সীমাবদ্ধতাবোৰ কেনেকুৱা ধৰণৰ লিমিটেশনছবিলাক মইতো বিশেষ মই অভিনেতা হিচাপে কাম কৰিছোঁ মূলতঃ মই নাটকৰ মানুহ ছবিৰ বিষয়ে মোৰ পৰ্যবেক্ষণ বা যিটো অনুধাৱন কৰিছোঁ সেইটোৱে ক'ব পাৰিম কিন্তু মই ক্ৰিটিচাইজ কৰিব পৰা পৰ্যায়ত মই নাই মই যিটো বুজি কিন্তু আপুনি কি ধৰণৰ লিমিটেশন ফিল কৰে প্ৰথমতে যিখন বনাইছিলোঁ বনোৱাৰ তাগিদাত বনাই দিলোঁ এখন বনাই দিলোঁ বহুত বেয়া বনাইছিলোঁ আছেনে কোনোবা ইয়াত দ্বিতীয়খন বনালোঁ ৰ'দৰ চিঠি সেইখনো মই এবাৰ ট্ৰাই কৰিলোঁ যে অ'কে বেলেগ চিনেমাত দেখোন বাহিৰৰ চিনেমাত থিয়েটাৰো পাঞ্চ কৰি থিয়েটাৰ চিনেমা মিক্স কৰি কিবা কৰে এটা এক্সপেৰিমেণ্টেশ্যন কৰা ট্ৰাই কৰিলোঁ জুবিন পাপনক লৈ তাতো মই অলমষ্ট ফেইলৰ বুলি নকওঁ 50-50 সমালোচনা কৰিছে যদিও ঘপককৈ মানুহ বেয়া বুলিও নকয় কিছুমানে হয়তো জুবিন ভক্তকেইটা কেইজনে বহুত বেয়াকৈ কৈছে অধিকাৰ চবৰে আছে চবৰে ৰুচি চবকে 100% আপুনি কাকো সন্তুষ্ট কৰিব নোৱাৰে নহয় তৃতীয়খন এখন এইবাৰ যিখন তাৰ পাছত এখন শ্বৰ্ট ফিল্ম বনালোঁ শ্বৰ্ট ফিল্ম বনাই মই নিজকে চালোঁ আকৌ মোৰ হিৰুদালে মনত পৰিলে মই যেতিয়া অলপ মন বেয়া লাগে হিৰুদাৰ কবিতা পঢ়োঁ হিৰুদাৰে মনত পৰি ভাবিলোঁ যে সহজ সৰল অথচ সুগভীৰ জীৱনবোধ থকা দৰকাৰ মই নাটকত যিমানে কমপ্লিকেশ্যন আনো কিয় দস্তভস্কি মই যিমানেই নপঢ়োঁ কিয় চেকপ মই যিমানেই নপঢ়োঁ কিয় চিনেমাৰ আবেদন বহুত ৰিয়েলিষ্টিক হ'ব লাগে আৰু ফেণ্টাচি হ'লে সেই গাঁথনি আন্তঃগাঁথনিও নাই সেই ধৰণৰ আমাৰ কাৰিকৰী দিশত আমি সক্ষম নহয় গতিকে আমি ইৰাণিয়ান ছবিৰ পক্ষত যাব লাগিব সহজ সৰল জীৱনবোধৰ অলপ গভীৰ অভিব্যক্তি থকা তেনেকুৱাত হ'ব পাৰে সেইটো ল'লোঁ শ্বৰ্ট ফিল্মখনত মই ছাকচেছ হ'লোঁ আৰু সৌভাগ্যবশতঃ যিখন এতিয়া বনাইছোঁ দ্য 7th ষ্ট্ৰিং মোৰ ছোৱালীৰে কাহিনী যদি বৰ্ষা বাহাৰৰ কিন্তু মোৰ ছোৱালীৰ কাৰণে কোৱা নাই তেতিয়া মই কিয় ল'লোঁ যে সেই জেনেৰেশ্যনে কি ধৰণৰ চিন্তা কৰে তাইৰ কাহিনীক মই কিবা কিবি কৰিব ট্ৰাই কৰিছিলোঁ নাই নামানো আব্বাটো এইটোৱে হ'ব লাগিব এইটো হ'ব লাগিব তেতিয়া মোৰ কাৰণে এবচাৰ্ড যেন লাগিছিলে কিন্তু যেতিয়া মই বনালোঁ সেইটো তপনদাৰ পৰা আৰম্ভ কৰি তপনদা আগতে কাহিনী তপন দাস আমাৰ এক্টৰ বা দীপ চৌধুৰীহঁতে চাইছেও আলিফাৰ ডাইৰেক্টৰ তেখেতক তাৰমানে এতিয়া স্বীকাৰ কৰিছে এইটো ৰিয়েলিজম আজিৰ জেনেৰেশ্যনে এনেকুৱাকৈ চায় এনেকৈ ভাবে তেতিয়া মই ভাবিলোঁ যে নাই মই অন্ততঃ সময়ৰ লগত অন্ততঃ বনোৱাৰ আগতে সময় পৰ্যবেক্ষণ কৰাৰ দৰকাৰ আজিৰ মানে ইমান কমাৰ্চিয়েলি কোৱা নাই অন্ততঃ য়াং জেনেৰেশ্যন থাকিলে আমি হয়তো নিজেও য়াং হৈ থাকিব পাৰিম আৰু কনফিডেন্সটো বাঢ়িব মই আৰোপিত হ'ব নালাগে কাহিনী হ'ব নালাগে এক্সপ্ৰেশ্যন হ'ব নালাগে মোৰ এজ ডাইৰেক্টৰ মোৰ শিক্ষা হৈছে যে নাই মই দেখাব নালাগে মই কি জানো যেনেকৈ এক্টৰ এজনৰ আটাইতকৈ ভয়ংকৰ কথাটো কি জানে মই এজন এক্টৰটো মই যদি ষ্টেজত কওঁ অডিয়েঞ্চক মই দেখাই আছোঁ যে মই এবাৰ দুখৰ এক্টিং কৰিম মই এবাৰ সুখৰ এক্টিং মই বহিছোঁ যেই মাত্ৰ ভাবিলোঁ যে মই এনেকুৱা দেখুৱাৰ প্ৰৱণতা আহিলে মই ভাবোঁ এক্টৰজন তেতিয়াই মৰি গ'ল গম পাইছেনে এই চিনেমাখনতো মই থিয়েটাৰ কৰাৰ ট্ৰাই কৰিছোঁ ৰ'দৰ চিঠিখন তেনেকৈ কৰিলোঁ কাহিনী যি কয় যি ধৰণৰ মুভমেণ্ট বিচাৰে পৰিস্থিতি উদঘাটন কৰাৰ চেষ্টা কৰিলোঁ থ্ৰু এক্টিং থ্ৰু কেমেৰা গম পাইছে একদম সহজকৈ আকৌ হিৰুদা মই ইমান দেৰি আপোনাৰ লগত কথা পাতি মই যিটো বুজিছোঁ যে আপুনি এণ্টন চেকভ দস্তয়েভস্কি মেক্সিম গৰ্কি হীৰেন ভট্টাচাৰ্যী ইত্যাদিৰ দ্বাৰা বহুত প্ৰভাৱিত হৈছে নতুবা প্ৰভাৱিত বুলি নক'লেও অন্ততঃ আপুনি যথেষ্ট পঢ়িছে মই এখন ষ্টিল ফটো আপোনাক দেখুৱাম এতিয়া আপোনাৰে ছবি নাছিৰুদ্দিন শ্বাহৰ লগত আপুনি নাছিৰুদ্দিন শ্বাহ আন বহুতৰ দৰে মোৰো এজন প্ৰিয় অভিনেতা
আজিৰ তাৰিখত মুম্বাইত যিটো পৰিস্থিতি, হয় যিটো বলিউডত যিটো পৰিস্থিতি, এই বলিউডৰ পৰিস্থিতিত নাছিৰুদ্দিন শ্বাহ, জাভেদ আখতাৰ জাতীয় মানুহবোৰ লাহে 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 বিচ্ছিন্ন হৈ পৰিছে। আৰু বলিউড গোটেই সমাজখন ফিল্ম ফেটাৰ্নিটি বুলি এতিয়া কোনো বস্তু যেন নাই, ই উলম্ব বিভাজন। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাটোক লৈ 4 মাহ সময় যিটো জোকাৰণি চলিল, ৰিয়া চক্ৰৱৰ্তী নামৰ ছোৱালীজনীৰ কেৰিয়াৰ সম্পূৰ্ণ বৰবাদ ধ্বংস কৰি দিয়া হ'ল। এই সময়ৰ অনুভৱটো কি আপোনাৰ? এটা আপুনি কেইবাটাও কথা ক'লে। এটা হ'ল নাছিৰুদ্দিন শ্বাহ এখেতৰ লাহে লাহে নাইকিয়া হোৱাৰ কথাটো, মানে নাইকিয়া মানে কি? আইচলেশ্যন। তেওঁৰ প্ৰতিভা বা তেওঁৰ এক্টিং নাইকিয়া হোৱা নাই, সমাজখনৰ পৰা, বলিউড সমাজখনৰ পৰা যিটো বিচ্ছিন্ন হৈছে, যিটো উলম্ব বিভাজন হৈছে, মই সেই কথাটো কৈছোঁ। এইটো বিৰাট ডাঙৰ কথা ক'লে, অকল চিনেমাৰ ক্ষেত্ৰতে নহয়, নাগৰিক হিচাপে, মানুহ হিচাপে মোৰ বিভাজিত। একজেক্টলি মানুহ হিচাপে বিভাজিত। কিছুমান কথা মই আপোনাক ক'ব পাৰোঁ, কিছুমান কথা মই খুলি ক'ব নোৱাৰিবও পাৰোঁ। এইটো সময়ৰ দাগ সকলোৱে। আৰু এইটো হ'ল তেখেতসকল হ'ল যিখিনি ক'ব পাৰে আপুনি সেইখিনি কওক। নহয়, মই আৰু এগেইনষ্টটো ক'বলগীয়া নহয়। মই মানুহ হিচাপে মই যে কথা, আমি ৰাতিপুৱা এখন মুখা পিন্ধি লওঁ, গধূলি খুলি লওঁ, ৰাতি আৰু এখন পিন্ধি লওঁ। আকৌ এইটো চবৰে থাকে, আমি চবৰে বুলি জেনেৰেলাইজো নকৰোঁ। আপুনি সদায় চাব, চেঞ্চিটিভ মানুহৰ অলপ কষ্ট বেছি হয়, সমাজত সংখ্যা তেওঁলোকৰ কম হয়। আৰু শাসক গোষ্ঠীৰ হওক, যিকোনো গোষ্ঠীক এই চেঞ্চিটিভ মানুহৰ দৰকাৰো নাথাকে সিমান। সেইকাৰণে ৰাজনৈতিক নেতাসকলৰ যিকোনো পক্ষৰে চাওক, কথাবোৰ খহটা হয়। চেঞ্চিটিভ মানুহক অলপ কষ্ট দিয়ে, কিন্তু বাকীবিলাকক আমোদ দিয়ে, হয়নে কথাটো? আমোদ দিয়ে। আৰু আমোদ দিয়া মানুহখিনিৰ দ্বাৰাই তেখেতসকল লাভৱান হয়, বুজানে কথাটো? চব ক্ষেত্ৰতে হয়। আৰু এই মিডিয়াৰ মানুহ, নাছিৰুদ্দিন শ্বাহ কওক, জাভেদ আখতাৰ কওক, বা যিকোনো মানুহে কওক, প্ৰথম চৰ্ত হ'ল তেখেতসকল নাগৰিক। অভিনয় চৰিত্ৰ ৰূপায়ণ কৰাৰ উপৰিও, লেখনৰ উপৰিও, কবিতা বা গান লিখাৰ উপৰিও তেখেতসকলৰ নিজস্বতো পৰিচয় আছে, নিজস্ব চিন্তাও চৰ্চা আছে। ক'ৰবাত তেখেতসকলে মাত মাতে। এতিয়া ৰাস্তাৰে যাওঁতে মই ক'ৰবাত মাৰপিট কৰি আছে, মই এতিয়া মাত মাতিম নে নামাতিম, বহুত প্ৰশ্ন আহে মোৰ। কালিও মই গাড়ী গৈ আছোঁ, এজনে বাইকখন আনি মোৰ জবৰদস্তি পিছুৱাই গ'ল, লাগি গ'ল। মোৰ এতিয়া ক্ৰেছ, গোটেই দৰ্জাখন গাড়ীৰ ভাঙি গ'ল। এতিয়া মই ভাবিলোঁ ওলাই নামি গালি দিম নেকি? গালি দিম যদি কোনোবাই ভিডিঅ' কৰিব, আকৌ আপলোড কৰি দিব বেলেগকৈ, মোৰ খং উঠি যায় সোনকালে। কেছটো বুজিছেনে? মোৰে নিজৰ অন্যায় হৈছে, তথাপি মনে মনে মই গুচি গ'লোঁ। এইটো ভয় নহয়, এইটো সময়, সময়। গতিকে এনেকুৱা সময় চাগে সকলোৰে সময়ত আহে। এতিয়া ক'ভিডো আছে, তাৰ ওপৰঞ্চি এনেকুৱা সময়ত ঘটনাবোৰ ঘটি গ'ল। সুশান্তৰ কথাও ক'লে, সুশান্তৰ কথাটো কিমান সত্য অসত্য আমি গুৱাহাটীত বহি ক'ব নোৱাৰোঁ। তাৰ বহুত কেইটা বিশ্লেষণ কৰে, আপুনি মোতকৈ বহুত জানে। তাত কিছুমান দেখি, কিছুমান নেদেখি। তেনেকৈ ছোৱালীজনীৰ কথা ক'লে, আপুনি কৰে, মই জানো যে তাইৰ দুখ থাকক নাথাকক, প্ৰেম কৰাটো যদি দুখ হয়, তেনেহ'লে মই তাইৰ পক্ষত আছোঁ। তাৰ কেৰিয়াৰ ধ্বংস কৰি দিয়া হ'ল। কোনে কৰিলে? মিডিয়াই কৰিলে। গোটেই ঘটনাটো পলিটিকেলি হেণ্ডেল কৰাৰ কাৰণে হ'ল। চবতে হৈছে। এতিয়া বলিউডৰ গোটেই সমাজখন যেনেকৈ পলিটিকেলি ডিভাইড হৈ গৈছে, ই শুভ লক্ষণ বুলি ভাবেনে আপুনি? নিশ্চয় নহয়। ই নিজৰ জেগালে, আগৰ জেগালে, তাতে শিল্পৰ প্ৰাথমিক চৰ্তৰ পৰাই আমি আঁতৰি গ'লোঁ ন। এজন যদি আৰ্টিষ্ট হয়, আমি তাৰ পৰাই আমাক এয়া কৰা হৈছে ন, চবকে বিচ্ছিন্ন কৰা হৈছে, বা সময়ে এনেকুৱা কৰিছে, যিটো একেবাৰে ভাল লক্ষণ নহয়। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজমেল। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ। মেজমেলত আমাৰ অতিথি বাহৰুল ইছলাম ডাঙৰীয়া। আমাৰ লাহে লাহে সময় কমি আহিছে, কিন্তু আচলতে কথা পাতিবলৈ বহুত থাকিল। আমি কথা পাতোঁতে আমি ট্ৰেকৰ বাহিৰত গুচি গৈছোঁ যেন লাগিছে মোৰ। মই
এটা কথা সুধিবলৈ আপোনাক পাহৰিয়ে গ'লো ইমানবোৰ চিনেমা আপুনি কৰি আছে নতুন নতুন চিনেমাৰ শ্বুটিং চলি আছে আমাৰ দৰ্শকসকলক অকণমান জনাব নেকি আপুনি বৰ্তমান কি কি ছবিত কাম কৰি আছে সৌভাগ্যৰ দিন যে আকৌ চিনেমাৰ শ্বুটিং আৰম্ভ হৈছে মই সেই মাজতে এইবাৰ লকডাউন আগে আগে বন্ধৰ আগে আগে ভেৰিয়া বুলি এখন কৰিলোঁ বৰুণ ধাৱান আছিলে ভেৰিয়া যোনজন ডাইৰেক্টৰ আছিলে কিবা আমাৰ কৌশিক বালা বনাইছিলে বালা বনাইছিলে তেওঁৰ ছবি এখন মেধকৰ ফিল্ম আছিলে সেইখন অৰুণাচলত কৰিলোঁ শ্বুটিং আপোনাৰ লগত বৰুণ ধাৱান আছে তেখেতৰ লগত মই আছিলোঁ তেওঁ লিড ৰোল কৰিছে মোৰ মেজৰ ৰোল যদিও কমাৰ্চিয়েল মুভি ডিফাৰেণ্ট কাইণ্ড অফ মুভি বাট বৰ চিনচিয়াৰলি কৰে তাৰপাছত আকৌ কেইদিনমান আগত কৰি আহিলোঁ পৰহি আহি পালোঁ নেকি লোনাৱালা পৰহি আহিলোঁ লোনাৱালাত এখন পুনেৰ কাষত শ্বুটিং কৰি আহিলোঁ সেইখন OTTৰ সেইখনৰ এইখন এয়া দ্য ৰাইটাৰ বুলি এখন ৱেব ছিৰিজে আচ্ছা তাৰপিছত এমাজনৰ ৱেব ছিৰিজ এখন কৰিলোঁ কিন্তু আহিবলগীয়া চিনেমা কেইবাখনো আছে ধৰক এই ইয়াৰ কাৰণে ৰিলিজ হ'ব পৰা নাই মই মাত্ৰ মোৰ ৰিলিজ এখনেই হৈছে চাপাক বুলি এখন হৈছে চাপাক হৈছে চাপাকখন হলৰ ৰিলিজ হ'ল দেন মেঘনা গুলজাৰৰ চিনেমা তাৰপাছত এখন 83 বুলি এখন আহিবলগীয়া আছে 83 কি কাৰ লগত কৰিছে আৰু কেনেকুৱা হ'ব ডাঙৰ কবিৰ খানৰ চিনেমা ডাঙৰ চিনেমা এখন এই ইণ্ডিয়ান ৱৰ্ল্ড কাপ জিকে যে কবিৰ খান আপোনাৰ বজৰংগী ভাইজানৰ আচ্ছা সেইখনৰ ইণ্টাৰেষ্টিং ৰোল তাৰমানে তাত আপুনি কি ভূমিকা লৈছে প্লেয়াৰ নহয় তাৰমানে এইখন অলপ লাইট মুডৰো হয় কেনেকুৱা ধৰণৰ ৱৰ্ল্ড কাপ চলি থকাৰ সময়ত সীমান্তত থকা আৰ্মিবিলাকৰ কি অৱস্থা হৈছিলে ৰেডিঅ'ত শুনে কমেণ্ট্ৰিবিলাক শুনে আৰু যেতিয়া ৰেডিঅ'ত কমেণ্ট্ৰি শুনিব খোজে লাডাখৰ বৰ্ডাৰত পাকিস্তানীবিলাকে এটেক কৰে এইফালে আমাক এটেক কৰে তাৰমানে মই মেজৰৰ ৰোল কৰিছোঁ ইণ্টাৰেষ্টিং ৰোল ইফালৰ পৰা এনেকুৱা ধৰণৰ কিবা কিবি ষ্টৰি এটা আছে তাতে আচ্ছা তাৰপাছত এখন কৰিলোঁ মেদান অজয় দেৱগানৰ লগত যিখন ওলাব সেইখন একদম বঢ়িয়া ৰোল ফুটবলৰ কোচৰ ওপৰত ইণ্ডিয়ান ফুটবলৰ হিষ্ট্ৰী চব অলপ এয়া হয় সেইখনো বাধাই হও বুলি এখন চিনেমা বনাইছিলে ডাইৰেক্টৰগৰাকীয়ে অনিল শৰ্মা তেখেতৰ বৰ ভাল চিনেমা এখন ভাল ৰোল একদম মই ভাবোঁ যে সেইখন চিনেমা ওলালে চাগে মানুহে ভাবে বাহিৰলৈ এনেকুৱা ৰোলো কৰে নিজে আপুনি খুব সন্তুষ্ট মানে কি ভাল লাগে যে মই কেতিয়াও অভিজাত এনেকুৱা ধৰণৰ কৰা নাছিলোঁ কেতিয়াও মানে একদম এৰিষ্টক্ৰেচি মেইনটেইন কৰা তেনেকুৱা ধৰণৰ ৰোল এটা মই কেতিয়াও কৰা নাই আৰু ভেৰি ৰিয়েলিষ্টিক আটাইতকৈ কি ডাঙৰ কথা জানে মই অসমীয়া চিনেমাটো কৰিলে এটা কথা সুধিছিল নহয় অসমীয়া চিনেমাৰ আমি ৰিয়েলিজিম আমাৰ ৰিয়েলিজিমটো অলপ বানাৱটি ৰিয়েলিজিম অলপ নট আপ টু দ্য মাৰ্ক অলপ লাৰ্জাৰ দেন লাইফ আমি আচল সমাজ বাস্তৱতাটো আনিব নোৱাৰোঁ ন অলপ চোন ক'ৰবাত লাহে লাহে আহিছে কিন্তু আলিফাত মই কৰিছোঁ ইভেন গৰুত কৰিছোঁ কানিনত কৰিছোঁ নতুন নতুন যিবিলাক ডাইৰেক্টৰ আহিছে এইবিলাক কিন্তু তেখেতসকল কিন্তু বিৰাট ৰিয়েলিষ্টিক এইটো শুভ লক্ষণ নতুন জেনেৰেশ্যনৰ বহুত ডাইৰেক্টৰ ওলাইছে খৰচো কমিছে বনি আছে চিনেমা মই কিন্তু আশাবাদী সেইফালৰ পৰা ৰিয়েলিষ্টিক আৰু চিনেমা কৰিছোঁ ৰ'ব এই ভেৰিয়া বুলি ক'লে 83 ক'লে ময়দান ক'লে আৰু এখন মোৰ চিনেমা এখন ৰোহিংগাখন এতিয়া এপল টিভিত তেওঁলোকে আল্টিমেটলি হলত দিব নোৱাৰে সেইখন এপল টিভি নেকি তাত চাগে OTT মই বেংগলী চিনেমা কৰিছোঁ একদম মেইন ৰোল 5 days with a terrorist সেইখন ইণ্টাৰেষ্টিং কি এজন মানে ফটোগ্ৰাফাৰ এইটো বয়সৰে ফটোগ্ৰাফাৰজন বিদেশত থাকিল কিবা এটা কাৰণত তেওঁ বিদেশলৈ গুচি যায় 30 বছৰ পিছত আকৌ আহে অহাৰ পাছত তেওঁ 5 দিন কলিকতাত থাকে নিজৰ ঘৰত নগৈ হোটেলৰ ৰুমত থাকে সেই 5 দিনৰ তেওঁৰ জাৰ্নিটো 5 days with a terrorist আচ্ছা ইণ্টাৰেষ্টিং ভেৰি ইণ্টাৰেষ্টিং আৰু বেংগলীৰ চিন্তাধাৰা আৰু ৰহস্যময়তাৰ প্ৰতি তেওঁলোকৰ ইণ্টাৰেষ্টটো সেইটো আমাৰ সত্যজিৎ ৰায়ৰো আছিলে ফেলুদা চিৰিজৰ ইয়াং জেনেৰেশ্যনৰ মাজতো সেইটো বহুত আছে তাৰমানে বিভূতিভূষণৰো আছে একদম আচৰিত মানে মই এটা কথা জানিছিলোঁ যে সুশান্ত সিং ৰাজপুতৰ শেষ চিনেমা দিল বেচাৰা তাতো আপোনাৰ শ্বুটিং হৈছিল কিন্তু পৰ্দাত নাহিল কিয় এই কথাটো কওঁ মই আচলতে বুঢ়া বয়সত এই মুম্বাইলৈ গ'লোঁ মই ভাবিলোঁ নাটক চাটকটো হৈ আছে এবাৰ কিয় ট্ৰাই নকৰোঁ মুম্বাইত নহয় মই গ'লোঁ যাওঁতে মোৰ জিনা বৈশ্য বুলি আমাৰ NSDৰ ছোৱালী এজনী তাইক ক'লে বোলে ছাৰ এইটো নাম্বাৰ লওক সৌৰভ তেওঁৰ নাম মুকেশ চাবৰাৰ
এছিষ্টেণ্ট হয় গতিকে সৌৰভক ক'লোঁ মই এবাৰ আহিব খোজোঁ তোমালোকৰ অফিচত মুকেশ চাবৰা আজিকালি আটাইতকৈ ডাঙৰ কথা হ'ল কি আপুনি ডাইৰেক্টৰ প্ৰডিউচাৰৰ ওচৰত যাব নালাগে এক্টৰ এজেণ্ট থাকে নহয় কাষ্টিং এজেঞ্চি থাকে কাষ্টিং এজেঞ্চি থাকে আজিকালি এক্টৰৰ দিন চলিছে কিন্তু এক্টৰৰ দিন চলিছে কাষ্টিং এজেঞ্চি থ্ৰু দি আপোনাৰ গৈ আপুনি ইন্ট্ৰডাকশ্যনটো দিব লাগে গতিকে মোক ক'লে আপুনি আহক কালিলৈ আহক মই নেক্সট ডে গ'লোঁ মই ইন্ট্ৰডাকশ্যন ল'লে কথা পাতোঁতে কি নাজানো তেওঁলোকৰ কেমেৰা থাকে নেকি মুকেশ চাবৰাই ক'লে বোলে এইটো এটা চিন দি দিলে লগে লগে চিন দিলে মই পঢ়ি আকৌ সেইটো অডিশ্যনত দি দিলোঁ অডিশ্যন দিয়াৰ পিছত পিছদিনা শ্বুটিঙে হৈ গ'ল অ'কে তেওঁলোকৰ শেষৰ দিনৰ শ্বুটিং আছিল কিবা এক্টৰ নহ'ল নেকি মোৰ 2টা চিন আছিলে পিছত চিনেমা হলত দেখোঁ যে চিনেমা হলত দেখোঁ যে নাই চিনটো নাই মোৰ ডাবিঙো কৰিছিলে সেইখিনি আৰু অলপ খেলি মেলি তাৰমানে ডাইৰেক্টৰৰ সকলো অধিকাৰ আছে কোনটো চিন ৰাখিম কোনটো চিন নাৰাখিম গতিকে মই দুখ নিদিওঁ যে ডাইৰেক্টৰ মুকেশ চাবৰাই আছিলে যে তেখেত মোক জানি বুজি নাইকিয়া কৰিছে কিন্তু জানি বুজি নাইকিয়া কৰিলে তেখেতে আকৌ মোক ময়দানত কেলে কাষ্টিং কৰিব বা বেলেগ চিনেমা বজৰংগী এখেতৰ 83 তেনেকৈ কিয় কাষ্টিং কৰিব গতিকে তেখেতৰ নিশ্চয় চিনেমাৰ স্বাৰ্থত মোক আউট কৰা হৈছে এইটো পৰিচালক হিচাপে আপুনিও বুজি পায় মই বুজি পাওঁ গতিকে মোৰ কোনো খেদ নাই বাহৰুল ইছলাম ডাঙৰীয়া চিনেমা নাটকৰ বিষয়ে পাতিব লগা বহুত থাকিল আৰু পাতিব লগা থাকিল সমাজ ৰাজনীতিৰ কথা মাজতে ব্যস্ততাৰ মাজত আকৌ ষ্টুডিঅ'ৰ মজিয়াত আপোনাক লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ থেংক ইউ ভেৰি মাছ